নমস্কাৰ চাবিদসকল, এক বিশেষ শেহতীয়া খবৰ য'ত কৰ্মচাৰীৰ মাজত হাহাকাৰ অৱস্থা হৈছেগৈ হয় চাবিদসকল। কিয়নো কৰ্মচাৰীক দৰমহা দিবলৈ ৰাজ্য চৰকাৰৰ বৰ্তমান বাজেটৰ অভাৱ হয় চাবিদসকল। আপোনালোকে ঠিকেই শুনিছে। আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ অধীনৰ বহুতো চৰকাৰী তেখেতসকলে এতিয়াও দৰমহা পাবলৈ সক্ষম হোৱা নাই, কিয়নো ৰাজ্য চৰকাৰৰ আপোনাৰ বাজেট নাই, কৰ্মচাৰীক ধন দিব পৰা নাই। আৰু আপোনালোকে ঠিকেই জানে যে কিয়নো অৰুণোদয়ৰ লগতে অন্যান্য আঁচনিৰ ধন ৰাজ্য চৰকাৰে ঠিকেই দি আছে, কিন্তু চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলক আপোনাৰ এই মাহৰ দৰমহা দিবলৈ নাই পুঁজি। এতিয়ালৈকে কলেজ শিক্ষকে পোৱা নাই দৰমহা। আৰু ইয়াৰ লগতে মাহতো 9 দিন উকলিল বহু হাইস্কুল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰো হোৱা নাই দৰমহা, যাৰ ফলত এয়া চৰকাৰৰ বেতন দিবলৈ পুঁজি নাই। এতিয়া লক্ষণীয় হ'ব চৰকাৰে কেতিয়া দৰমহা মোকলাই দিয়ে।